মই সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টিলৈ। আৰু মই সৰ্বপ্ৰথমে ঈশ্বৰজীক ধন্যবাদ দিছোঁ, তেওঁৰ দয়া অনুগ্ৰহত আমাক সকলোকে জীয়াই ৰাখিছে। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম আৰু মই আপোনালোকক জানিবলৈ দিম এই ভিডিঅ'ৰ যোগেদি। আমি সকলোৱে জানো, যিসকল আমি খ্ৰীষ্টৰ অনুগামী, আমি যীশুখ্ৰীষ্টৰ পাছে পাছে চলা ব্যক্তিসকলে এই বিষয়ে জনাটো অতি আৱশ্যক। সেয়েহে মই ভিডিঅ'টি আপোনালোকৰ বাবে লৈ আহিছোঁ। আজি আমি জানিম বাইবেল অধ্যয়ন কৰিলে আমি কি কি জানিব পাৰিম, বাইবেলৰ পৰা আমি কি কি বিষয়ে আমি জানিব পাৰিম, সেই বিষয়ে মই আপোনালোকক জনাবৰ কাৰণে ইচ্ছা কৰিছোঁ। যদি আমি বাইবেল অধ্যয়ন কৰিম সদায় দিনে ৰাতিয়ে প্ৰতিদিনে, তেতিয়াহ'লে আমি প্ৰথমে বাইবেলৰ পৰা ঐশ্বৰিক বা ঈশ্বৰ বিষয়ক জ্ঞান আমি জানিব পাৰিম। তাৰ পৰা বা ঈশ্বৰ বিষয়ক জ্ঞান, যিটো নেকি তেওঁৰ প্ৰেম, তেওঁৰ দয়া, অনুগ্ৰহ, মৰম আৰু ঈশ্বৰৰ ক্ৰোধ আৰু ঈশ্বৰৰ দয়া, সুৰক্ষা, এই বিষয়ে আমি প্ৰথমেই আমি জানিব পাৰিম যদি বাইবেল আমি অধ্যয়ন কৰিম। আৰু দ্বিতীয়তে আমি বাইবেল অধ্যয়নৰ জৰিয়তে আমি পৃথিৱীখনৰ উৎপত্তি, কেনেকৈ পৃথিৱীখন উৎপত্তি হ'ল বা কোনে পৃথিৱীখন সৃষ্টি কৰিলে আৰু এই পৃথিৱীখনৰ শেষ গতি কি হ'ব, সেই বিষয়ে আমি জানিব পাৰিম। আৰু তৃতীয়তে আমি জানিব পাৰিম যে মানৱৰ উৎপত্তি, মানুহক কোনে সৃষ্টি কৰিলে বা মানুহে কেনেকৈ সৃষ্টি হ'ল এই পৃথিৱীত, সেই বিষয়ে আমি জানিব পাৰিম। আৰু লগতে মানৱ জাতিৰ অৰ্থাৎ মনুষ্য জাতিৰ শেষ গতি কেনেকৈ হ'ব, তাৰ বিষয়ে আমি জানিব পাৰিম। আৰু চতুৰ্থতে আমি বাইবেল অধ্যয়ন কৰি জানিব পাৰিম যে মানৱ জাতিৰ মুক্তি পাপৰ পৰা ক'ত আছে বা পাপৰ পৰা মুক্ত হোৱাৰ উপায় আমি তাৰ পৰা জানিব পাৰিম যদি আমি বাইবেল অধ্যয়ন কৰিম। আৰু পঞ্চমতে আমি জানিব পাৰিম যে এই পৃথিৱীত আমি মানৱ ৰূপে জন্ম গ্ৰহণ কৰাৰ উদ্দেশ্য আমি এই বাইবেল অধ্যয়ন কৰাৰ যোগেদিয়ে আমি জানিব পাৰিম। আৰু ষষ্ঠত আমি জানিব পাৰিম যে পৰিয়াল আৰু সমাজৰ লগত কেনেকৈ থাকি দিনবোৰ অতিবাহিত কৰিব লাগে, তাৰ বিষয়ে আমি এই বাইবেলৰ অধ্যয়নৰ পৰাই আমি জানিব পাৰিম। আৰু যদি আমি সপ্তমত চাওঁ হ'লে জীৱন পৰিচালনা, যিটো নেকি আমাৰ অতীত আৰু বৰ্তমান আৰু ভৱিষ্যত, এজন ব্যক্তিৰ অতীত আৰু বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে আমি সেই বাইবেলৰ পৰাই আমি জানিব পাৰিম। মই আগত কেনেকৈ আছিলোঁ, বৰ্তমান মই কেনেকৈ জীৱন অতিবাহিত কৰিছোঁ, আৰু মোৰ ভৱিষ্যতে এনেকৈ জীৱন ধাৰণ কৰিলে মোৰ ভৱিষ্যতে কি হ'ব শেষ গতি, সেই সকলোবিলাক আমি এই বাইবেল অধ্যয়ন কৰাৰ জৰিয়তে আমি জানিব পাৰিম। আৰু শেষতে আমি মনুষ্যৰ যি শত্ৰু শয়তান, তাৰ সম্পৰ্কেও আমি বাইবেল অধ্যয়ন কৰাৰ যোগেদি আমি জানিব পাৰিম। প্ৰিয়সকল, হওক আমি আৰু বহুত আছে বাইবেল অধ্যয়ন কৰাৰ যিটো নেকি লাভালাভ। আমি যদি সদায় দিনে ৰাতি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰোঁ, তেনেহ'লে আৰু বহু বিষয়ত আমি জ্ঞান পাব পাৰিম। আৰু বাইবেল অধ্যয়ন কৰাটো আমি সকলোৱে জানো যে বাইবেল অধ্যয়ন কৰাটো ঈশ্বৰে দিয়া এটা আজ্ঞা হয়। আৰু যদি আমি বাইবেল অধ্যয়ন নকৰোঁ, তেনেহ'লে ক'বলৈ গ'লে আমি নিশ্চয় অপৰাধ এটা কৰিছোঁ। খ্ৰীষ্টৰ অনুগামী হোৱা হিচাপে, খ্ৰীষ্টৰ বিশ্বাসী হোৱা হিচাপে যদি আমি বাইবেল অধ্যয়ন নকৰোঁ, তেন্তে আমি ঈশ্বৰৰ দৃষ্টিত আমি ভুল কৰিছোঁ। গতিকে আহক আজিৰ পৰাই আমি আৰম্ভ কৰোঁ। যদি আপুনি এদিনত 5টা অধ্যায়কৈ পঢ়ে, তেনেহ'লে আপুনি প্ৰায় 2 মাহ 60 দিনতে আপুনি নতুন নিয়মখন আপুনি সম্পূৰ্ণ কৰিব পাৰে। বাইবেল অধ্যয়ন কৰি বা পঢ়ি আপুনি সম্পূৰ্ণ কৰিব পাৰে। তো মই সকলোকে পুনৰবাৰ ধন্যবাদ দিছোঁ। আপোনালোকে ভিডিঅ'টি শুনাৰ কাৰণে, চোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। ঈশ্বৰজীয়ে সকলোকে আশীৰ্বাদ কৰক।